আৰু কিবা হোৱা নাই সেইটোৱে আৰু ঘটনা নহয় মই সেইটোৱে মই তোমাক ভিডিঅ'টো দিছো নাই পাইছা নাই আমি ইতিমধ্যে গম পালোঁ যোৰহাট হাতীহালৰ পৰা আহি থকা এখন নাও যাত্ৰী 4গৰাকী আহিছিল ধাইবাৰীলৈ আহিছিল ন ধাইবাৰীলৈ অহা হৈছিল তেনেস্থলত মামল গড়ভগা গাঁৱৰ আমাৰ এই এলেকাতে ব্ৰহ্মপুত্ৰৰ পাৰত এটা পতিত হৈছে দুৰ্ঘটনাত পতিত হৈছে এই খবৰটো পাই আমি গড়ভগা চৰাইপৰা গাঁৱৰ অফলা গাঁৱৰ আমি 3খন গাঁৱৰ ৰাইজ আহি ইয়াত ইতিমধ্যে উপস্থিত হৈছোঁ আৰু ঘটনাস্থলীত উপস্থিত হৈ আমি তেখেতসকলৰ পৰা জানিব পাৰিছোঁ ইতিমধ্যে এজন নিখোজ হৈছে লগতে আমি প্ৰশাসনক ইতিমধ্যে খবৰ দিয়া হৈছে এতিয়া প্ৰশাসনৰ মানুহ ইতিমধ্যে গম পাইছোঁ আহি আছে গতিকে তেওঁলোকে পাছৰ পদক্ষেপখিনি গ্ৰহণ কৰিব আমি গম পাইছোঁ যে শিৱসাগৰ জিলাৰ ধাইবাৰীৰ পৰা হাতীহাল নিমাতীলৈ তেওঁলোকৰ আত্মীয় যিহেতু আমি সকলোৱে গম পাইছোঁ নদীত যথেষ্ট ব্ৰহ্মপুত্ৰ পানীয়ে এটা উপনদী অতি বানপানী সৃষ্টি কৰিছে হাতীহালতো কোনো যাতায়াতৰ ব্যৱস্থা নাই বুলি তেওঁলোকে মানে ধাইবাৰীৰ পৰা নাও লৈ নিজৰ আত্মীয় মানুহ আনিবৰ কাৰণে গৈছিল আজি ঢোল পুৱাতে তেওঁলোকে নিমাতী হাতীহালৰ পৰা নদীয়ে আহি আছিল কিন্তু পানীৰ পৰিস্থিতি খুব বেয়া কাৰণে মহিলাকে ধৰি কেইবাগৰাকীও গাড়ীত দিশমুখ দি গাড়ীত উঠি পঠিয়াই দিলে কিন্তু এতিয়া তেওঁলোক 4জন ধাইবাৰী অভিমুখে আহি আছিল তেওঁলোকে ধাইবাৰীলৈ আহি থাকোঁতে গড়ভগা গাঁৱতে যথেষ্ট পানীৰ জটিলতাৰ মাজত পৰি তেওঁলোক এজন পানীত পৰিছে আৰু তেওঁ নিখোজ হৈ আছে তেওঁ পৰমেশ চাহানী প্ৰায় 40 বছৰ বয়স হৈছে আৰু লগত আছে তেওঁৰ ভাই উকিল চাহানী আৰু এই দুজন শিৱমালা আৰু অমৰজিৎ মালা যোৰহাট হাতীহালৰ গতিকে আমি প্ৰশাসনক ইতিমধ্যে জনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আমাৰ স্থানীয় ডিজাষ্টাৰ মেনেজমেণ্টৰ ভলণ্টিয়াৰ আমাৰ এওঁলোক আহি পাইছেহি আৰু আমাৰ কি নাম তোমাৰ দেৱজিৎ গাম আহি পাইছেহি আৰু আমাৰ স্থানীয় আৰক্ষী প্ৰশাসন ইতিমধ্যে আহি আছে গতিকে আমি আশা কৰিছোঁ প্ৰশাসনৰ সহযোগত নিখোজ হোৱা ব্যক্তিজনক নিশ্চিতভাৱে আমি উদ্ধাৰ কৰিব পাৰিম আমি সকলো ৰাইজে সহযোগিতা আগবঢ়াম